हेलो फ्रेंडসকল মোৰ পঞ্চী ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে লাইক সাবস্ক্ৰাইব কৰি যাব। মই যেহেতু আজি বহুত দিন ভিডিঅ' দিয়া নাই আৰু দিবও পৰা নাই, মোৰ গাটো ভাল নাছিলে। আজি এসপ্তাহ মানে হ'ল। মই যোৱাটো সোমবাৰে মেডিকেলত ভৰ্তি হ'লোঁ। 4 দিনমান ৰাখিলে, 4 দিনৰ পাছত মই ৰিলিজ পাইছোঁ। গাটো মোৰ বেছিকৈ বেয়া আছিল, সেইকাৰণে মোক ভৰ্তি কৰিবলগীয়া হ'ল। মানে আজি কিছু দিনৰ পৰা মোৰ গাটো দুৰ্বল হৈ আছিল। ঘৰত থকাৰ পৰাই শৰীৰটো অলপ দুৰ্বল আছিল ভিতৰি। তাৰপিছত মই মেডিকেলত দেখাইছিলোঁ। মেডিকেলত দেখুওৱা আগদিনা দেখাইছিলোঁ, পাছদিনা আৰু বেছিকৈ গাটো বেয়া হ'বলৈ ধৰিলে। গাটো বেয়া হোৱাৰ পাছত মই পাছদিনা গাটো বেছিকৈ বেয়া হোৱাৰ বাবে মানুহজনে 10টা বাজি গ'ল। 10টা বাজি যোৱাৰ পিছত 11টা বাজিলে। তেনেকুৱাত মোৰ মানুহজনে ইমাৰ্জেঞ্চি লৈ গ'ল। গাড়ী এখন ভাড়া কৰি আনিলে। গাড়ীখন ভাড়া কৰি অনাৰ পাছত মোক মানুহজনে ছোৱালীজনী উলিয়াই মেলি মোকো উলিয়াই পানি লৈ গ'ল। ডক্টৰ ঘৰলৈ নিবলৈ লওঁতে মই তেনেকুৱাতে মানুহজনী অচেতন হৈ পৰিলোঁ আৰু মই গম নাপালোঁ মোৰ লগত কি হ'ল কি নাই হোৱা। আৰু মানুহজনে মই যেতিয়া অচেতন হৈ পৰিলোঁ, মানুহজনে মোক মৰিলোঁ বুলিয়ে ভাবি ল'লে। কাৰণ মোৰ যিহেতু মাত কথা নাছিল আৰু মই উশাহও ল'ব পৰা নাছিলোঁ। তাৰপিছত হাত জঠৰ হৈ গ'ল, ভৰি হাত ঠাণ্ডা হৈ গ'ল বুলি কৈছে। মই গম পোৱা নাই, মই চেতন হোৱাৰ পিছত একোৱেই গম নাপাওঁ। মোক ক'লেই দিছে কি কৰিছে। যেতিয়া মই ডক্টৰলৈ নিব বিচাৰিছিলে, তেতিয়া মই থৈছিলেগৈ ঠিকেই। তাৰপাছত মই আধা গাড়ীত উঠিবলৈ নাপালোঁৱেই। তেনেকুৱাতে মানে মই ঢলি পৰি গ'লোঁ বুলি কৈছে। আৰু ঢলি পৰি গ'লোঁ বুলি কোৱাৰ পাছত যেতিয়া মই তেওঁৰ হাততে অচেতন হৈ গ'লোঁ, মই মানে মৰিলোঁ বুলিয়ে ভাবি ল'লে। আৰু ময়ো গম নাপাওঁ কি হ'ল কি নাই হোৱা। তাৰপিছত মেডিকেল লৈ গ'ল, ইমাৰ্জেঞ্চিত ভৰ্তি কৰিলে। ভৰ্তি কৰাৰ পাছত বেজী দিলে বুলি কৈছে। বেজী দিয়াৰ পাছত চেলাইন দিলে। চেলাইন দিয়া আধা ঘণ্টা পাছত মই চকু মেলি চাওঁ, পটককৈ মেডিকেলত আছিলোঁ দেখোন। তাৰপিছত কেতিয়া আহিলোঁ কি কৰিলোঁ মই তেওঁক সুধিছোঁ। তেওঁ কৈছে কিছুমান মানে মই কি হৈ গৈছিলোঁ, মোৰ লগত কি হৈছিলে। তাৰপিছত যেতিয়া মই হাঁহি মাতি তেওঁক মাতিছোঁ, তেতিয়াহে তেওঁ মানে অন্তৰখনে ভাল পাইছে। মানে মই মৰিলোঁ বুলিয়ে ভাবি লৈছিলে। আচলতে দেহাটো ভাল নাছিলে, প্ৰেছাৰটো ল' হৈ গৈছিলে। তাৰপিছত হিমোগ্ল'বিন কমি গ'ল। হিমোগ্ল'বিন কমি যোৱাৰ পাছত মোক ইমাৰ্জেঞ্চিৰ পৰা মেডিকেলত ভৰ্তি কৰি দিলে। মেডিকেলত ভৰ্তি কৰাৰ পাছত চেলাইন বেজী চেজী দিলে। বেজী চেজী দিয়াৰ পাছত মানে 4 দিন ৰাখিলে। 4 দিন ৰখাৰ পাছত যেতিয়া মই সুস্থ অলপ হৈছোঁ, তেতিয়া 4 দিনত হিমোগ্ল'বিনটো কমি আছিলে। হিমোগ্ল'বিনটো কমাৰ কাৰণে আকৌ মই টেষ্ট দিবলগীয়া হ'ল। টেষ্ট দিবলগীয়া হোৱাৰ কাৰণে যিহেতু মানুহজনে এতিয়া হাবাথুৰি খাই ফুৰিছে, তেজ বিচাৰি কাক পাব এতিয়া। তেওঁ টেষ্টটোৱে যেনিবা দিয়ে, তেওঁ টেষ্টটো নলওঁ বুলি ক'লে। যিহেতু মই ইমাৰ্জেঞ্চি মোৰ কাৰণে হয়তো তেওঁ টেষ্ট দিবলগীয়া হ'লে তেওঁ আৰু বেলেগটো ঘৰৰ মানুহ যিহেতু নাছিলে, সেইবাবে তেওঁৱে দৌৰিব লাগিব। সেইকাৰণে তেওঁ টেষ্টটো নলওঁ বুলি ক'লে। তাৰপিছত বেলেগ মানুহ বিচাৰিছিলোঁ, বেলেগ মানুহ পোৱা নাই। তাৰপিছত মই এজন দাদালৈ ফোন কৰিলোঁ, আপুনি তেজৰ মানুহ এজন গোটাই দিব পাৰিব নি? মানুহজনেও ফোন কৰিছিলে। মানুহজনে কিন্তু SMS দিছিলে প্ৰথমতে। মই ফোন কৰিলোঁ। তাৰপিছত তেওঁ মোক একেষাৰে ক'লে, ঠিক আছে, পাছত ফোন কৰিছে দেই, ঠিক আছে, আপোনাক কেতিয়া লাগিব কওক বুলি কয়। মই ক'লোঁ কালি লাগিব, কালি ৰাতিপুৱাই লাগিব। মোৰ মানুহজনৰ লগত কথা পাতি আছোঁ, কেতিয়া লাগিব আপোনাক মই জনাম। তেনেকৈ মানুহজনকে যিহেতু ডক্টৰে কৈছে, মানুহজনকে প্ৰতিটো কথা কয়, সেইকাৰণে মই মানুহজনক সুধি মেলি তেনেকৈ চালোঁ। আৰু তেওঁ যেতিয়া তেজ দিবলৈ আহিছে, ইমানেই মোৰ
মনটো দুখ লাগিছে আৰু বেয়াও লাগিছে, মনটো ভালো লাগিছে। কিয় ভাল লাগিছে কিয় বেয়া লাগিছে সেইটো মই আপোনালোকক ক'ম। মানে বেয়া লগা কাৰণটো হৈছে যেতিয়া ঘৰৰ সকলো মানুহ থাকিও কোনো বিপদৰ সময়ত নাহে তেজ দিবলৈ আপোনাক, সেইটো আপোনালোকে সদায় মন কৰিব। য'তেই নাথাকক, আপুনি ঘৰত থাকক, আপুনি ঘৰৰ দেশত থাকক, কিন্তু আপোনাৰ যেতিয়া বিপদ হ'ব, কিন্তু ঘৰৰ মানুহ হওক, যিমান তেজৰ হওক, সম্পৰ্ক হওক, কিন্তু কোনেও আপোনাক বিপদৰ সময়ত নাহে। যেতিয়া এজন অচিন মানুহে যেতিয়া আপোনাক তেজ দিবলৈ আহিব, তেওঁ কিন্তু আপোনাৰ নিজতকৈও নিজৰ দৰে একদম আপুনি ভাবিব লাগিব। এইকাৰণে ভাবিব লাগিব যে আপোনাক তেজ দি জীৱন দান কৰাইছে, আৰু তেওঁতকৈ আপোনাৰ ভগৱানৰ কাক লাগে আপুনি নিজে কওকচোন। তেওঁ আপোনাক জীৱনটো বচাবলৈ আহিছে। কি কাৰণত বচাবলৈ আহিছে? তেওঁ বংশ নহয়, ঘৰৰ নহয়, এজন অচিনাকি মানুহ। যিহেতু দাদা বুলি মাতো, হয়তো মোক ভণ্টি বুলি মাতে, হয়তো বৌ বুলি মাতে, কিন্তু তেওঁ যে আহিছে মোৰ বাবে মই আজি পাহৰিব নোৱাৰোঁ। তেওঁক বহুত মই ভিডিঅ'টোৰ যোগে ধন্যবাদ জনাইছোঁ। আৰু আপুনি তেজ দি মহান কাম কৰিছে, আৰু কোনোবা বিপদত পৰিলে আপুনি আগলৈও এনেদৰে তেজ দি প্ৰতিজন দুখীয়া মানুহকে আপুনি সহায় কৰি যাওক। আপুনি সঁচাই নহয়, কাৰণ আপোনাৰ দৰে 10জন মানুহে যদি বিপদত পৰে, আপোনালোকো ওলাই আহক। কাৰণ তেজ দি এজন মানুহক জীয়াই ৰখাটো সঁচাই মোৰ চকু পানী ওলাই গৈছেগৈ, মোৰ দুখো লাগিছে, কিন্তু বহুত মহান কাম তেজ দিয়াটো, জানেনে? কাৰণ ঘৰৰ ফেমিলি থাকিও আপুনি ছাপোৰ্ট নাপায়, কিন্তু এজন অচিনাকি মানুহে যেতিয়া তেজ দিবলৈ আহে, সেই মানুহজন কিন্তু আপোনাৰ ঘৰৰ ককাই, বাই, ভনী, লাগিলে আপোনাৰ যিমান আপোন নহওক, তেওঁ কিন্তু মহানতকৈ মহান। সঁচাকৈ ধন্যবাদ, বহুত ধন্যবাদ দাদা আপোনাক। মোৰ সেইকাৰণে তেওঁৰ প্ৰতি বহুত মৰম দয়ালু লাগিলে, কাৰণ তেওঁ যে তেজ দিম কাৰণ তেজ মানুহজনী বচাব পাৰিব, আপুনি বেজি দি বচাব পাৰিব বা ডক্টৰ ঘৰত নিব পাৰিব, কিন্তু তেজ দি এজনী মানুহক বচাবলৈ বহুত কষ্ট। কাৰণ যি বিপদৰ সন্মুখীন হয় সিহে জানে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই। আৰু এইবিলাক চাই যদি মোৰ ভাল লাগে, লাইক ছাবস্ক্ৰাইব কৰিব। যিহেতু মোৰ গাটো এতিয়াও সুস্থ হোৱা নাই, অলপ বেছি কথা পাতিবলৈও ডক্টৰে মনা কৰিছে, ভিডিঅ' এটা দিলোঁ। আপোনালোকে ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বহু কথা আছে আপোনালোকৰ লগত মই আলোচনা কৰিম এদিন। আজিলৈ ভিডিঅ'টো বাই বাই।